আগন্তুক গণৰাজ্য দিৱস যেহেতু তাৰ বাবে পেৰেড গ্ৰাউণ্ডত গহপুৰৰ প্ৰস্তুতি চলা দেখা গৈছে। মোৰ সহযোগী দেখাব এই মুহূৰ্তত অসম আৰক্ষীৰ দল আৰু যি সমায়ুক্ত জিলা কাৰ্যালয়ৰ যি খেলপথাৰ আছে তাতে এনেদৰে পেৰেড অনুশীলন অব্যাহত ৰাখিছে। যি গহপুৰ সমজিলাৰ উদ্যোগত অনুষ্ঠিত হ'ব এইবুলি গণৰাজ্য দিৱস আৰু বিভিন্ন বিদ্যালয়ৰ স্কুলৰ শিক্ষাৰ্থীসকল NCC কেডেটসকল স্কাউট গাইডসকল সকলোৱে এনেদৰে অংশগ্ৰহণ কৰিছে আৰু পেৰেডত অংশগ্ৰহণ কৰা দেখা গৈছে। 12টাৰো অধিক দলে ইয়াতে অংশগ্ৰহণ কৰিছে আৰু খুব সুন্দৰ প্ৰস্তুতি সকলোৰে মাজত। আমি কথাও পাতিম। আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু গণৰাজ্য দিৱসলৈ প্ৰস্তুতি কেনেকুৱা? আমাৰ মহকুমা প্ৰশাসনৰ সৌজন্যত 26 জানুৱাৰী গণতন্ত্ৰ দিৱস উদযাপনৰ ব্যৱস্থা কৰা হৈছে। ইয়াত বিভিন্ন অনুষ্ঠানৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলে কুচকাৱাজত অংশগ্ৰহণ কৰিছে। ইয়াত অসম পুলিচৰ দলটিও আছে আৰু আমি জনামতে ইয়াত সাংস্কৃতিক অনুষ্ঠানবিলাকো ইয়াত অনুষ্ঠিত কৰা হ'ব। এতিয়া কিমান মানুহ ইয়াতে সমবেত হ'ব আনুমানিক ইয়াত আগৰবাৰ নিচিনাই সাংস্কৃতিক কেনেধৰণৰ কাৰ্যসূচী থাকিব, কিবা পৰিকল্পনা কৰিছে নেকি? সাংস্কৃতিক কাৰ্যসূচীৰ বিষয়ে সবিশেষ আমাক জনোৱা নাই এতিয়ালৈকে, কিন্তু হ'ব বুলি আমি জানো। নিশ্চয়কৈ সহযোগীয়ে পুনৰ দেখাব এনেদৰে ছোৱালীৰ দলসমূহ হওক বা ল'ৰাৰ দলসমূহ হওক সকলোৱে ইয়াত অংশগ্ৰহণ কৰিছে আৰু NCC হওক বা স্কাউট গাইড সকলোৱে উৎসাহ আৰু উদ্দীপনাৰে গণৰাজ্য দিৱসত দিনা তেওঁলোকে মূল পেৰেডত অংশগ্ৰহণ কৰিব আৰু তাৰ বাবে এনেদৰে প্ৰস্তুতি চলিছে। এয়া বিভিন্ন বিদ্যালয়ৰ পৰা অহা শিক্ষাৰ্থী আৰু এনেদৰে আমি দেখাই আছোঁ এই মুহূৰ্তত খুব সুন্দৰকৈ তেওঁলোকে পেৰেডত অংশগ্ৰহণ কৰিছে আৰু গণৰাজ্য দিৱস যিহেতু গহপুৰ সমজিলাৰ উদ্যোগত অনুষ্ঠিত হ'ব আৰু সেই উদ্দেশ্যে এনেদৰে পেৰেড বৰ্তমান প্ৰস্তুতি তুংগত হৈ আছে আৰু বিভিন্ন প্ৰান্তৰ বিদ্যালয় মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকল বা NCC কেডেটসকল স্কাউট গাইড সকলো ইয়ালৈ আহিছে আৰু পেৰেডত অংশগ্ৰহণ কৰিছে আৰু অসম আৰক্ষীৰ দলেও ইয়াত অংশগ্ৰহণ কৰিছে। মুঠৰ ওপৰত প্ৰস্তুতি ইতিমধ্যে প্ৰায় তুংগত হৈ পৰিছে, কাৰণ প্ৰতিদিনে পুৱাৰ ভাগত আৰু আবেলিৰ ভাগত এনেদৰে সুন্দৰকৈ তেওঁলোকে পেৰেডত অংশগ্ৰহণ কৰিছে আৰু খুব সুন্দৰকৈ সকলোৱে উৎসাহ আৰু উদ্দীপনাৰ মাজেৰে এনেদৰে গণৰাজ্য দিৱস যিহেতু উদযাপিত হ'ব 26 জানুৱাৰী, গতিকে তাৰ বাবে এতিয়া এনেদৰে প্ৰস্তুতি কৰি থকা দেখা গৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।